গম পাইছিলোঁ যে আমাৰ থানাৰ অন্তৰ্গত পটিয়া চুবুৰীৰ কুলেন্দ্ৰ শৰ্মা তেখেতৰ লগত পাকিস্তানৰ কিছু সম্পৰ্ক আছে বুলি আমি গম পাইছিলোঁ আৰু সেই সূত্ৰৰ প্ৰমখেদি আমি তেখেতক আনি তেখেতৰ মোবাইল তেখেতৰ লেপটপ ইত্যাদি আমি চিজ কৰি আমি চাইছিলোঁ আৰু তাৰ পৰা আমি কিছুমান তথ্য আদান প্ৰদান হোৱা দেখিছোঁ। এতিয়া সেই তথ্য আমাৰ ক'ত আদান প্ৰদান কৰা হৈছে সেইখিনি তদন্ত চলি আছে আৰু ফাৰ্দাৰ তেওঁলোকৰ মোবাইল আৰু লেপটপসমূহ আমি ফৰেনচিকতো দিম। সেইবিলাকৰ পৰা আমাৰ আৰু কিছুমান ইনফৰমেশ্যন আমি পাম বুলি আমি আশা কৰি আছোঁ। সূত্ৰই জনোৱা মতে আমি তেখেতৰ সম্পৰ্ক পাকিস্তানৰ ইণ্টেলিজেন্স অপাৰেটিভৰ লগত আছে বুলি আমি শুনিছোঁ। এতিয়া তথ্যখিনি আমি ইনভেষ্টিগেশ্যনত ওলাব বুলি আমি আশা কৰিছোঁ। আমি তেখেতক তেজপুৰ PS কেছ নম্বৰ 785/25ত আমি তেখেতক এৰেষ্ট কৰিছোঁ। সূত্ৰৰ মতে আমি গম পাইছিলোঁ যে তেখেতে পাকিস্তানী ইণ্টেলিজেন্স অপাৰেটিভৰ লগত কিছু যোগসূত্ৰ স্থাপন কৰি থৈছে, গতিকে সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ আৰু তেখেতৰ আমি মোবাইল ফোন লেপটপ ইত্যাদি চিজ কৰিছোঁ আৰু সেইবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছোঁ যিখিনি তথ্য আমাৰ দেশৰ সুৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সেইখিনি তথ্য তেওঁ বেলেগৰ লগত শ্বেয়াৰ কৰিছে। আমি সেই কাৰ লগত শ্বেয়াৰ কৰিছে তেখেতৰ অৰিজিনেলিটি আমি ভেৰিফাই কৰি আছোঁ। ভাৰতীয় সেনাৰ তথ্য আমাৰ ডিফেন্স ৰিলেটেড কিছুমান ডকুমেণ্টছ তেওঁ শ্বেয়াৰ কৰিছে। তেওঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চত আছিলে। তেখেতে জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে ৰিটায়াৰ কৰিছে 2002 চনতে।